আৰু চুকাফাই 1228 খ্ৰীষ্টাব্দত আমাৰ অসমত নামৰূপত তেওঁ প্ৰৱেশ কৰিলে। আৰু প্ৰৱেশ কৰিছিলে ক'ৰ পৰা? পাটকাই পাছ, এই পাটকাই পৰ্বতৰ মাজেৰে তেওঁ পাৰ হৈ আহিছিলে মুংমাৰ পৰা। আৰু কেতিয়া অসমত প্ৰৱেশ কৰিছিলে? 2 ডিচেম্বৰ তাৰিখে। আৰু এই 2 ডিচেম্বৰ তাৰিখটো আমাৰ অসমত চুকাফা দিৱস হিচাপে পালন কৰা হয়। আৰু চুকাফাই যেতিয়া আমাৰ অসমত আহিছিলে, তেতিয়া শুনামতে তেওঁ মুঠতে 9,000জন সৈনিক লৈ আহিছিলে। তাৰ ভিতৰত ৰাণী আছিলে বা পুৰোহিতসকল আছিলে, আৰু 300টা ঘোঁৰা আৰু 200টা হাতী, ঠিক এনেদৰে বিভিন্ন সৈন্যসকলক লৈ তেওঁ অসমৰ ফালে তেওঁ আহি আছিলে। মাজে মাজে কিছুমান জেগাত কমেও 2-3 বছৰ ৰখি তাত তেওঁলোকে খেতি বাতি কৰি পুনৰ তেওঁলোকে ভাল জেগাৰ সন্ধানত শেষত 1228ত নামৰূপত তেওঁলোকে প্ৰৱেশ কৰিলে। তেওঁলোকে নামৰূপৰ পৰা আহি পেলাই তেওঁলোকে ক'ত বসতি স্থাপন কৰিলে? আহি চৰাইদেউত। আৰু চৰাইদেউত তেওঁলোকে কি কৰিলে? 1253 চনত তেওঁলোকৰ ৰাজধানী প্ৰতিষ্ঠা কৰিলে। আৰু সেই আহোমসকলে তেওঁলোকৰ কিংডমক কি বুলি কৈছিলে? মুং দুন চুম খাম। মুং দুন চুম খামৰ অৰ্থটো কি কয়? কাণ্ট্ৰি উইথ ফুল অফ গল্ডেন গাৰ্ডেন। আৰু আহোমসকলে প্ৰথমত অসমত অহাৰ পিছত 2টা ট্ৰাইবক তেওঁলোকে লগ পাইছিলে। সেই দুটা আছিলে বৰাহী আৰু মৰাণ।